আপুনি যে নাই সঁচাকৈ আমি ভাবিব পৰা নাই। অসমীয়া জাতিৰ আকৌ কেনেদৰে আগবাঢ়ি যাম বাৰু নতুন বহাগ বিহুলৈকে। বিহু আহি আছে জুবিন দা, কিন্তু আপুনি নাই। আপোনাৰ এই নতুন বিহুগীত আৰু কেতিয়াও শুনিবলৈ নাপাওঁ। আপোনাৰ প্ৰতিটো গানৰ সুৰতে মানুহৰ জীৱনৰ প্ৰতিটো ঘটনাই চলিত হৈ আছে, কিন্তু এতিয়া আৰু এনেকুৱা ধৰণৰ গান কেতিয়া আমি শুনিবলৈ পাম? আপুনি যি আমাক ৩৮,০০০ গান দি থৈ গ'ল, সেই গানবিলাকতো আমাৰ মাজত সদায় অজৰ-অমৰ হৈ থাকিব আৰু সেই গানৰ মাজেৰে আমি আপোনাক জীয়াই ৰাখিম। কিন্তু আপোনাক চাওঁ বুলিলেই এতিয়া আমি একেবাৰেই চাবলৈ নাপাওঁ। আপোনাৰ অকল ফটোকপিৰ বাহিৰে আমি যেন আপোনাক জীৱিত অৱস্থাত দৌৰি থকা অৱস্থাত কেতিয়াও চাবলৈ নাপাওঁ। আপুনি কিয় ইমান সোনকালে গুচি গ'ল বাৰু? কোনোদিন কেতিয়াও ভবা নাছিলোঁ আপোনাক এনেকুৱা এটা চিটুৱেশ্যনত আমি হেৰাম, য'ত আপুনি আমাৰ এই ভাৰতবৰ্ষত নহয়, আপুনি বিদেশত গৈ মৃত্যুবৰণ কৰিবলগীয়া হ'ল। সেইটো আমাৰ কাৰণে বহুত দুৰ্ভাগ্যজনক। হওক, আপোনাৰ যদি কিবা অসুখ হৈ থাকিলেহেঁতেন তেতিয়াও আমি ভগৱানক প্ৰাৰ্থনা কৰি কাকতি মিনতি কৰি আপোনাক বচাই আনিব পাৰিলোঁ হয়। কিন্তু আপুনি এনেকুৱা এখন ঠাইত গুচি গৈছিল, যিখন ঠাইত আমি গমেই নাপাওঁ আপোনাৰ কেতিয়া কি হ'ল, কেনেকৈ কি হ'ল, কি হৈছে আচলতে আমি একো ধৰিবগৈ নোৱাৰিলোঁ। বাৰু যিয়েই নহওক, যিখিনি আমি নিউজত শুনিছোঁ বা যিখিনি আমি গম পাইছোঁ, তাৰ ভিতৰতে আপুনি সাঁতুৰিব গৈছিল, কিয় গৈছিল, কি কাৰণত গৈছিল, সাঁতুৰিব নগ'লেতো একো নহ'লহেঁতেন। আপুনি যদি ব্ৰহ্মপুত্ৰ বুকুত থাকিলে তথাপি আপুনি বাচি গ'ল, কিন্তু বিদেশৰ সেই অচিনাকি সাগৰৰ মাজত গৈছিল আপুনি, য'ত কোনেও আপোনাক ভালদৰে চিনিবই নোৱাৰিলে। আপোনাৰ কাৰণে আমাৰ কিমান দুখ, কিমান যন্ত্ৰণা। আপুনি আমাক যিমান গীতৰ সমাহাৰ দি থৈ গৈছিল, সেই উৎসাহ, সেই উদ্দীপনা, সেই মৰম, সেই অসমীয়া হিয়াৰ আমঠু জুবিন দা আৰু কেতিয়াও ঘূৰি নাহে, কেতিয়াও ঘূৰি নাহে। যেতিয়াৰ পৰাই জনা হৈছিলোঁ, ক'ৰবাত যদি কোনোবাই কয় বিহু প্ৰগ্ৰেম আছে, কোন আহিব? জুবিন দা আহিব। গাত যে কিমান তত নোহোৱা হৈ আছিলে, জুবিন দা আহিব, চাবলৈ যাম। কিমান ভিৰৰ মাজত ঠেলা হেঁচা কৰি হ'লেও আপোনাৰ প্ৰগ্ৰেম চাবলৈ গৈছিলোঁ। কিমান বতাহ বৰষুণ নেওচি আপোনাক চাবলৈ গৈছিলোঁ। সেইদিনাখন যে আপুনি আহিছিল ধাৰাপুৰত, মনত আছেনে আপোনালোকৰ? সেই ধাৰাপুৰত প্ৰথম যিদিনা আহিছিল জুবিন দা, সেইদিনাখন কিমান বতাহ বৰষুণ আছিল, পেণ্ডেল ভাঙি গৈছিলে, কিমান মানুহৰ যে কিমান হাহাকাৰ অৱস্থা হৈছিলে। তথাপিও জানো মানুহবিলাকে আপোনাক নোচোৱাকৈ আছিলে? নাই ন, সকলোৱে চাবলৈ গৈছিলে। ছেকেণ্ড টাইম যেতিয়া গৈছিলে তেতিয়াও মানুহ সমানেই আছিলে, কেৱল কিছুমানে যিবিলাকে সেই ইনচিডেণ্টটোত ভৰি হাতত কষ্ট পাইছিলে, তো তেখেত